এই ইস্যুবিলাক এটা কমপ্লিট নহয়। আজি বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত হওক তেখেত আজি নিমাত, আমাৰ ভূমি দিয়াৰ ক্ষেত্ৰত যিটো কথা আছিল আজি তেখেত নিমাত, মাইনৰিটি মানুহ যেতিয়া উচ্ছেদ হয় তেতিয়া তেখেত নিমাত। তো এই মাইনৰিটি মানুহৰ ত্ৰাণকৰ্তা হিচাপে তেখেতে যাব খোজে। আজি 71, 51 হ'ল, তেখেতে নিজৰ কিতাপত লিখিছে 51টো ছাপৰ্ট কৰে। এইবিলাক কথা যেতিয়া আহিব তেতিয়া মাইনৰিটি মানুহে কেনেকৈ গ্ৰহণ কৰিব বেলেগ কথা। ইলেকশ্যন নাই, বহুতে বহুত ধৰণৰ অভিযোগ কৰি আছে। কংগ্ৰেছক এটা প্ৰেছাৰ দিবৰ কাৰণে তেখেতে এটা বেলেগ খেল খেলি আছে। বহুতে কৈ আছে যে এইটো ফাণ্ডেড বাই ছামৱান এলছ, বেলেগ কোনোবাই ফাণ্ডিং কৰি আছে। তো এই কথাবিলাক সময় আহিলে স্পষ্ট হ'ব। মই নাভাবোঁ যে অখিল গগৈৰ তেনেকুৱা জনপ্ৰিয়তা ভোটত টান হ'ব। তো তেখেতৰ নতুন নতুন অঞ্চলত, চহৰ অঞ্চলত, ভিতৰ অঞ্চলত সোমাইছে, এজন নেতা বেলেগ পাৰ্টীৰ পৰা নেতা গৈছে। তো এইবিলাক কথা মই ভাবোঁ যে ইমান চিৰিয়াছ, পলিটিকেলি ইমান চিৰিয়াছ নহয়। যিখিনি মানুহ তেখেতৰ মিটিঙত আহি আছে, তেখেতৰ কথাত কথা পাতি আছে, সেইবিলাক মোৰ সমষ্টিত গৈছে, যথেষ্ট মানুহ হৈছে, ভাল মানুহ হৈছে। মোৰ গোটাবাৰীত মিটিং কৰিছে, যথেষ্ট মানুহ হৈছে। ইয়াৰ মানে কি গোটেই মানুহে ভোট দিব নেকি? এটা প্ৰেচিডেণ্ট, এটা ৱাৰ্ড মেম্বাৰ জিতাওক, তেতিয়া গম পাম যে তেখেতৰ। মই ইয়াত আহিছোঁ, সাজুবাই ইয়াত আছে বুলি শুনিছোঁ। দুজনে বহিলোঁ বহুদিন, প্ৰায় 20 দিনমান 25 দিনমান পিছত লগ হৈছোঁ। এইটো বেলেগ কোনো কথা, ডেম'ক্ৰেটিক কাণ্ট্ৰি, চবৰে অধিকাৰ আছে, চবেই যাব পাৰে। আৰু অখিল গগৈ গৈ আছে, কিছুমান মানুহ অখিল গগৈক চাব আহে। অখিল গগৈক চাবৰ কাৰণে এইকাৰণে আহে যে তেখেতে টিভিত সদায় ওলাই থাকে, মিডিয়াত সদায় ওলাই থাকে, তেখেতৰ এটা ক্ৰেজ আছে চাবৰ কাৰণে। ভোট দিয়াৰ ক্ষেত্ৰত কি কৰিব এইটো সময়ে ক'ব। এইবিলাক য'ত তেখেতৰ কোনো জি পি কমিটি নাই, আঞ্চলিক কমিটি নাই, ডিষ্ট্ৰিক্ট কমিটি নাই, কোনো বুথ কমিটি নাই, তাতেও মানুহ হৈছে। তাৰমানে এইটোৱে নহয় যে তেখেতৰ মানুহ হ'লেই যে হ'ব এইটো কথা নহয়। আজি চিনেমা এক্টৰ এজন দি দিয়ক বা কোনোবা এজন দি দিয়ক, মানুহ হ'ব। তেখেতেতো ভাল অভিনয়, ভাল অভিনেতা অভিনয় কৰে, আৰু তেখেতৰ ভাল অভিনয় হিচাপে ভাল অভিনেতা মানে এক্টিং কৰিব পাৰে বুলি চবেই জানে। সেইকাৰণে অখিল গগৈক যিটো কৰিছে, মই ভাবোঁ যে এইটো ভোটৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়। কাৰণ ইয়াৰ আগতেও তেখেতৰ এটা সময়ত দেখিছিলোঁ গোটেই গুৱাহাটী, গোটেই অসম, উজনি অসম, এই কথা তেখেতে ভালকৈ জানে। আৰু তেখেতে এইটো কৰিব পাৰিলে, UDFক হেক কৰিব পাৰিলে, UDFৰ বদনাম দিব পাৰিলে, BJPৰ লগত একাকাৰ কৰিব পাৰিলে তেখেতৰ বেনিফিট হ'ব বুলি তেখেতে ভাবে। সেইকাৰণে তেখেতে এনেকুৱা কিছুমান কথা পাতে। মই ভাবোঁ এইবিলাকৰ কোনো গুৰুত্ব সময়ত নাথাকিব। সময় আহিবতো, সময়ৰ অপেক্ষাত আছে। আৰু আজিৰ দিনটোত তেখেতক মানে কেইটা ছিট পাব, কংগ্ৰেছৰ লগত বাৰ্গেনিং কৰিবৰ কাৰণে কেতিয়াবা তেখেতক গোবিন্দ বৰাক টাৰ্গেট কৰে। MP ইলেকশ্যন আজিৰ পৰা 6 মাহ আগত কংগ্ৰেছৰ ত্ৰাণকৰ্তা হৈ গ'ল, এতিয়া কংগ্ৰেছত তেখেতক কিমানখিনি গুৰুত্ব দিছে তেখেতে নিজে গম পাইছে। তো তেখেতৰ গুৰুত্বটো এটা বেলেগ লাইনত গুৰুত্ব আছে। মই ভাবোঁ পলিটিকেলত কোনো ধৰণৰ বেলেগ ইম্পেক্ট কৰিব। অখিল গগৈ এতিয়া 28টা মাইনৰিটি ভোট আছে, 80 পৰা 85% যিবিলাক মাইনৰিটি ভোট আছে, তেনেকুৱা 28টা সমষ্টিত, বিশেষকৈ নামনি অসমৰ সেই সমষ্টিকেইটাক টাৰ্গেট কৰি আছে তেওঁ। ভোট বিভাজন কৰিবৰ কাৰণে এইটো এটা ভাল পন্থা। মাইনৰিটি ভোটটো যিমান বিভাজন হ'ব, কাৰ বেনিফিট হ'ব, মাইনৰিটি ভোটটো যিমান বিভাজন কৰিব পাৰিব, কাৰ বেনিফিট হ'ব, এইবিলাক পলিটিকেলি ইজি ইকুৱেশ্যন। এইটো ইমান ডিপলৈ যাবই নালাগে। অখিল গগৈৰ যেতিয়া ভোট বিভাজন হ'ব, মাইনৰিটি ভোট যেতিয়া বিভাজন হ'ব, বেনিফিটটো কাৰ হ'ব এই কথাটো কিন্তু চবেই গম পায়। এই বিভাজন কৰিবৰ কাৰণে কোনোবাই তেখেতে কৰাই আছে, মই ইমান চিৰিয়াছলি লোৱা নাই। অখিল গগৈ আপোনালোকৰ কাৰণে থ্ৰেট হ'ব পাৰে নেকি? নিজে শিৱসাগৰত ভালকৈ জিকক, কংগ্ৰেছৰ লগত ভালকৈ থাকক। আমিতো বিচাৰিছোঁ যে কংগ্ৰেছৰ লগত ভালকৈ থাকক, আৰু কংগ্ৰেছৰ যাতে তেখেতক ইম্পৰ্টেঞ্চ দিয়া নাই, মাইনৰিটি এৰিয়াত গৈ অলপ হুলস্থুল কৰি কংগ্ৰেছৰ পৰা অলপ ব্লেকমেইলিং কৰিব পাৰে নেকি, সেইটো লাইনত গৈ আছে। মই ভাবোঁ এইটো একো ডাঙৰ কথা নহয়। চাওক, প্ৰত্যেক দলৰ নিজস্ব এটা ষ্ট্ৰেটেজি থাকে। সেই ষ্ট্ৰেটেজিখিনি আমি এতিয়া ক'বলৈ নাযাওঁ, কিহৰ কাৰণে দিয়া নাই, কিহৰ কাৰণে দিছোঁ, এইটো আমাৰ দলীয় সিদ্ধান্ত। আৰু যদি আমি আজি দিলোঁহেঁতেন, আপোনালোকে এই প্ৰশ্নটো উত্থাপন কৰিলেহেঁতেন যে ছেকুলাৰ ভোটটো ডিভিজন কৰিব আৰু BJPক সহায় কৰিব, এইটো কথা আপোনালোকে ক'লেহেঁতেন। কিন্তু আমি যিহেতু এই মুহূৰ্তত বিচাৰিছোঁ যে সাম্প্ৰদায়িকৰ ভ্ৰষ্টাচাৰী BJP কম ছিট পাওক, বেছিকৈ বেছি কম ছিট পাওক, সেইকাৰণে আমি এইবাৰ নিৰ্বাচনৰ পৰা আঁতৰত আছোঁ আৰু ছেকুলাৰ ভোটটো ডিভিজন কৰিব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।